নমস্কাৰ। 4 অক্টোবৰ শুক্ৰবাৰৰ ৰাশিফলটো মই আগবঢ়াইছোঁ। আজি তুলা ৰাশি, চিত্ৰা নক্ষত্ৰ, দ্বিতীয়া শুক্লপক্ষ, বৈতিথি যোগ চলিব। আহকচোন চাওঁ। মেঘ ৰাশি। মেঘ ৰাশিৰ ক্ষেত্ৰত বগা ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। মাতৃ শৰীৰৰ খিয়াল ৰাখক। আপোনাৰ দিনটোত আজি চাপ আছে। কৰ্মক্ষেত্ৰত স্থিৰতা অৱশ্যে পাব। ব্যৱসায়ত ভাল হৈছে। আইনী কৰ্মত ভাল হ'ব। শত্ৰু আছে, কিছু সাৱধানে চাই চিতি চলিব। প্ৰেমত ভাল নহয়। কথা ক'বলগীয়া থাকিলে আপুনি ক'ব আজি। দাম্পত্য জীৱন ভাল কৰক, বিদ্যাত ভাল কৰক। সন্তান ঠিকেই দেখা যায়। আনৰ ওপৰত আপুনি বেছি নিৰ্ভৰ কৰিছে। আনৰ ওপৰত নিৰ্ভৰ নকৰিব, নিজে আগবাঢ়ক। গুপ্ত শত্ৰুতাই আজি আপোনাক চাপ টেনচন দিব। যোগাযোগ বহল কৰক। এতিয়া আহিব বৃষ ৰাশি। বৃষ ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল, অৰ্থদশা ভাল। কথা যদি ক'বলগীয়া আছে জানি বুজি ক'ব। সন্তান ঠিক দেখা যায়। ধীৰ স্থিৰ হৈ আপুনি কাম কাজ কৰিব। হিচাপ নিকাচ ঠিক ৰাখিব। আপুনি আজি বুদ্ধিমত্তা প্ৰয়োগ কৰিব পাৰিলে সফলতা পাব। অফিচত কথা চাই চিতি ক'ব। বন্ধুসম লোকৰ পৰা অলপ সাৱধান হ'ব। দাম্পত্য জীৱন গতানুগতিকভাৱে চলিব। ছিনিয়ৰ লোকৰ পৰা আপোনাৰ অলপ খেলিমেলি দেখা যায়। সন্তান অলপ খিয়াল ৰাখিব। আপুনি আনৰ কথা বতৰা অলপ লক্ষ্য কৰিব। আপুনি নিজৰ বুদ্ধিত চলিব। সফলতাত কিন্তু দেৰি হ'ব। আপোনাৰ এলাহ হ'ব পাৰে। এতিয়া আহিব মিথুন ৰাশি। মিথুন ৰাশিৰ ক্ষেত্ৰত হালধীয়া ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আপোনাৰ ভাল হ'ব যদি অসুস্থ আছিল। সন্তান ঠিক আছে। ডাঙৰৰ সৈতে সম্পৰ্ক চাই চিতি ৰাখিব। আপুনি এগ্ৰেছিভ দেখাব। অলপ ডমিনেটিং নেচাৰ ল'ব। শত্ৰু আছে। আপুনি ভাল ৰিজাল্ট পাব পাৰে আজি। ব্যৱসায়ত ভাল। দাম্পত্য গুৰুজনৰ সৈতে সম্পৰ্ক ভাল নহয়। পৰিয়ালৰ শত্ৰুতা দেখা যায়। অৱশ্যে আপুনি কণ্ট্ৰল কৰিব পাৰিব। সকলো হাতৰ মুঠিত ৰাখিব। সৰু সৰু পাৰিবাৰিক বিবাদ দেখা যায়। কৰ্ম চাকৰি আদিত খৰধৰ নকৰিব। এতিয়া আহিব কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ ক্ষেত্ৰত লাইট কালাৰ ব্যৱহাৰ কৰিব, 4 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। টকা অবাবত নষ্ট হ'ব পাৰে। খৰচ কমাব। লোকে চাপ টেনচন আদিত ৰাখিছে। শত্ৰু বাঢ়িব। পৰিস্থিতি আপোনাৰ বিৰুদ্ধে আছে। নজৰ ৰাখিব। কৰ্মক্ষেত্ৰত কিছু দায়িত্ব নথকা কাম আদি আনে কৰাব পাৰে। চাকৰি কৰ্মত যুঁজিব লগা হ'ব পাৰে আজি। সন্তান ঠিক আছে। দিনটোত জামালাত নাযাব। প্ৰেম বিদ্যা আদিত ভাল। আপুনি কিছু কিবা কিবি দেখিব পাৰে আজি। জ্ঞাতি শত্ৰুতা হৈছে, লক্ষ্য ৰাখিব। এতিয়া আহিব সিংহ ৰাশি। সিংহ ৰাশিৰ ক্ষেত্ৰত পাতল নীলা ৰং ব্যৱহাৰ কৰিব। 8 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল, কিন্তু মাতৃ সন্তানৰ লক্ষ্য ৰাখিব। বন্ধু ভাগ্য ভাল নহয়। আপোনাৰ চাপ আছে। আনে আপোনাৰ পৰা সুযোগ ল'ব পাৰে। কাম কাজ ভাল হ'ব, কিন্তু আনে আপোনাক খটাব পাৰে কামত। নজৰ ৰাখক। দাম্পত্য প্ৰেম আদিত ভাল। আপোনাৰ আজি খাটনি আছে কাম কাজত। সন্তান ভাগ্য ভাল। আইনী কৰ্মত ভোগাব পাৰে। কথা চাই চিতি ক'ব।
বেছি বন্ধু নল'ব বা নবহাব। আপোনাৰ চাফ হ'ব, খৰধৰ নকৰিব। এতিয়া আহিব কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 3 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ ভাল। আপুনি দিনটোত শ্বৰ্টকাট ৰাস্তা ল'ব। কৰ্মত হাঁহি মুখে মিঠা কথা কাম কৰক, কাম হ'ব। ব্যৱসায়ত ভাল। কথা ক'বলগীয়া থাকিলে ক'ব। দাম্পত্য জীৱনত বৰ ভাল নহয়। প্ৰেমত ভাল। সন্তান অবাধ্য থাকিব। আপুনি দূৰদৰ্শী হ'ব। মাথা ঠাণ্ডা ৰাখিব, নহ'লে গণ্ডগোল হ'ব পাৰে। এতিয়া আহিব তুলা ৰাশি। তুলা ৰাশিৰ ক্ষেত্ৰত সোণালী ৰং ব্যৱহাৰ কৰিব, 8 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ মানসিক চাপ টেনচন আছে আজিৰ দিনটোত বহু বেছি। শৰীৰ ভাল। পাৰ্টনাৰৰ শৰীৰৰ খিয়াল ৰাখিব। টকাৰ নাটনি দেখা যায়। টকা খৰচ কমাব। আপুনি নিৰ্দিষ্ট জেগাত থাকিব। কাম হোৱাৰ অৱশ্যে আশা কম। ৰিস্ক নল'ব। আজি খং ৰাগ কৰি আনক কথা নক'ব। শত্ৰু আজি বেছি হ'ব পাৰে আপোনাৰ। আপুনি মানুহ চাই চিতি ল'ব। কাৰ লগত আছে বা মিলিছে খৰধৰ কাম নকৰিব বা নহ'ব। এতিয়া আহিব বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ ক্ষেত্ৰত ব্লু কালাৰ ব্যৱহাৰ কৰিব, 6 সংখ্যা ব্যৱহাৰ কৰিব। আপোনাৰ ফেমিলিত শৰীৰ খিয়াল ৰাখিব। আপুনি আজি জামালা চাপ আদি থকা কৰ্ম বা কথা বতৰা ক্লিয়াৰ কৰক। পেণ্ডিং থকা কাম শেষ কৰক। দাম্পত্য জীৱনত ভাল। পুৰণা কাম বা কথা বতৰা আদি প্ৰব্লেম যদি আছে, সেই কাম কৰক। নতুন কামত সমস্যা হ'ব। কোনো লোকৰ কথা আপোনাৰ গাত লাগিব পাৰে। খৰচ বাঢ়িব দিনটোত। ছিনিয়ৰ মেনেজমেণ্ট আদিৰ লগত ভালকৈ ল'ব, নহ'লে আপোনাৰ সমস্যা হ'ব। এতিয়া আহিব ধনু ৰাশি। ধনু ৰাশিৰ ক্ষেত্ৰত শৰীৰ ভাল। গুৰুজনৰ পৰা বা ছিনিয়ৰৰ পৰা অলপ সাৱধান হ'ব। চাকৰি কৰ্মত চাই চিতি চলিব। মানসিকভাৱে অশান্তি, অস্থিৰতা দেখা যায়। আপোনাৰ বদনাম হ'ব পাৰে। বন্ধু ভাগ্য ভাল নহয়। চাকৰিত সাৱধান হ'ব। আপোনাৰ ভুল হ'ব পাৰে। সন্তান ভাগ্য ভাল। আইনী দিশো ভাল। আপোনাৰ ওপৰত জাপি দিব পাৰে সকলো। আজি যিকোনো হ'ব পাৰে। পাৰিবাৰিক কলহ দেখা যায়। এতিয়া আহিব মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰত নীলা ৰং ব্যৱহাৰ কৰিব, 5 সংখ্যা ব্যৱহাৰ কৰিব। আপুনি শ্বৰ্টকাট ৰাস্তা ল'ব, কথা ক'ব। ভালদৰে কাম হ'ব। শৰীৰ ভাল। ব্যৱসায়ত ভাল চলিব। সন্তান অলপ অবাধ্য দেখা যায়। প্ৰেম বন্ধু আদিত ভাল। যোগাযোগ বঢ়াব। বুদ্ধিমত্তাৰে কাম কাজ কৰিব পাৰিলে লাভ হ'ব আপোনাৰ। ডিপ্ৰেশ্যনত নাযাব। দাম্পত্যত বৰ ভাল নহয়। বিদ্যাত ভাল। বন্ধু ভাগ্যও ভাল। আপুনি ভাগ্যৰ সহায় পাব। কাম যিমানেই ডাঙৰ নহওক, আপুনি কৰিহে আহিব। আধৰুৱাকৈ নেৰিব। এতিয়া আহিব কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ ক্ষেত্ৰত আকাশী ৰং ব্যৱহাৰ কৰিব, 7 সংখ্যা ব্যৱহাৰ কৰিব। শৰীৰ আগতকৈ ভাল হৈছে। কিছু মানুহ আপুনি আজি এভইড কৰিব। শত্ৰু আছে। ব্যৱসায়ত ভাল নহয়। আপোনাক কথা শুনাব পাৰে। দাম্পত্য প্ৰেমত ভাল। কাম কাজ আপোনাৰ ভাল হ'ব। কিছু শত্ৰুতাই আপোনাক অশান্তি দি আছে। বিদ্যাত ভাল নহয়। খং ৰাগ হঠাৎ হ'ব পাৰে, দমাই ৰাখিব। আপুনি যিমান পাৰে স্মাৰ্ট হ'ব। বহু মানুহে আপোনাক ডিমটিভেট কৰিব পাৰে, সাৱধান হ'ব। সৰু সৰু বাধা কিছু আহিব পাৰে, লক্ষ্য ৰাখক। এতিয়া আহিব মীন ৰাশি। মীন ৰাশিৰ ক্ষেত্ৰত গ্ৰীণ কালাৰ ব্যৱহাৰ কৰক, 4 সংখ্যা ব্যৱহাৰ কৰক। দায়িত্ব টেনচন ল'ব আজি। অফিচত কৰ্মত অৱশ্যে পজিটিভ থাকিব। ভাগ্যৰ সহায় পাব।
শৰীৰ ভাল, কিন্তু পিতৃ মাতৃৰ খিয়াল ৰাখক। বন্ধু ভাগ্য ভাল নহয়, সন্তান ভাগ্য ভাল, কাম কাজ আপোনাৰ ভাল হ'ব। আপুনি আজি কামত ধুমুজাত পৰিব পাৰে, কি কৰিম কোনটো ধৰিম আদি এনেকুৱা ধৰণৰ ক্ষেত্ৰত। আজি শত্ৰু থাকিব বেছি, চাপ ল'ব, কাম হ'ব তেতিয়া। দাম্পত্য জীৱন বৰ ভাল নহয়। আপুনি চাইলেণ্ট হৈ কাম কৰিব। সকলো কামত আপোনাৰ দেৰি হ'ব পাৰে। আজিৰ দিনটো ৰাশিফলটি ইমানেই। ধন্যবাদ।